हेलो गाइज কি খবৰ ভালে আছে মই নন্দিনী মোৰ চেনেল নন্দিনী ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আৰু এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ তাৰ আগতে মোৰ চেনেলটো চাব লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো টিপি দিব বলকচোন যাও আজি দিনটো মই কি কৰো কি নকৰো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিছো বলক যাও ইয়া দেখিছে এফালেদি আমাৰ ঘৰৰ পিছফালে বাৰীলে যায় এফালেদি গৈ পেলাই আমি বাৰী পামগে মই এতিয়া বাৰীলৈকে গৈ আছো আজি অলপ বাৰীত কাম আছে পুলি লগাব আছে আলুৰ অলপ মাটি চপাবলগীয়া আছে কালি কৈছিলোৱে তো তাতে যাম মাটি সাটি চপাম বাৰীত আৰু অলপ কিছুমান কাম আছে পানী দিব আছে কিবা কিবি ঢেৰ বহুত কাম আছে বলক যাও আজি কি কৰো কি নকৰো চাব আপোনালোকে আৰু জনাবচোন কমেন্টত কেনেকুৱা কি পাইছে কিবা ভুল হৈছে নেকি হেতুও ক'ব আমাৰ আলু বাৰীত মাটি চপাই আছো আজি অলপ হ'ল বাৰু আৰু বাকি অলপ আছে এইখিনি চাগে আজি নহবগে পুলিও লগাব আছে তাকে কৰি থাকোচোন কেতিয়ানো হয়গে আৰু মাটিডৰাও বহুত ডাঙৰটো সেইকাৰণে অকমান টাইম লাগিছে হ'বলৈ আৰু সব অকলে কৰাহে মানুহ লাগি থাকে বাৰু কিন্তু এবাৰ লগোৱা নাই নিজে কৰো বুলি ভাবিছো এতিয়া মই আহিছো পথাৰলৈ ভাত নিবলে মাহত যে পথাৰত আছে তাকে আজি বিশেষ একো বনোৱা হোৱা নাই আৰু আজি বনাইছিলো জহা ভুল আৰু ডিম দি পেলাই কাৰি ইয়াৰ ৰেচিপিটো এদিন মই ভালকে দিম বাৰু জহা ভুল আৰু ডিমৰ আঞ্জা খাবলে বনালে বহুত ধুনিয়া লাগে খাবলে তাকে এতিয়া মাহতৰ কাৰণে পথাৰলৈ লৈ যাও ভাত ভুকু লাগিছে সময়ও হৈছে ভাত খাবৰ কাৰণে ছোৱালীও স্কুলৰ পৰা আহি পালেহি তাইকো ভাত দি থৈ যাও বুলি ভাবিছো তাইও খাই থাকক আৰু ইফালে মাহতলৈ মই ভাত লৈ যাও কাঢ়ি ললো এটা বাচনত আৰু ভাতখিনি অলৰেডি মই উলিয়াই থৈছো বাৰু পটকেছতে এনেকে উলিয়াই দিছো ভাতখিনি এনেকে কৰি পেলাই মই লৈ যাম আৰু পথাৰলৈ কালি অলপ পুলি লগালো সেইবোৰ আজি পানী অলপ দিব লাগিব আৰু অলপ এতিয়া মই পুলি লগাম না পিছবেলা বা ৰাতিপুৱা পুলিবোৰ লগালেহে ভাল হয় গোবৰ সবৰ ধুনিয়াকে দি লোৱা হৈছে ইফালে লগালো অলপ আৰু ইয়াত লগাইছিলো অলপ ইয়াত গোবৰ সবৰ ধুনিয়াকে সব দি থোৱা আছে মিলাই মেলি থৈছো শুকান গোবৰ আমি যিমানখিনি ঘৰুৱা খেতি কৰো সেইখিনি সব ঘৰৰ গৰু আছে গৰু গোবৰ দি পেলাই কৰো কোনো বজাৰৰ পৰা আনা কোনো সাৰ আমি ব্যৱহাৰ নকৰো এইখিনি সব উলকবি উলকবি লগাইছো বন্ধাকবি পুলি কৈ থৈছো এজাগাত দিয়া পুলিখিনি হোৱা নাই এতিয়া লগাব পৰা আৰু এদিন দুদিন মানে এসপ্তাহ মানৰ পিছত হ'ব আৰু বুলি কৈছে তেতিয়া আকৌ বন্ধাকবি আৰু ফুলকবি লগাব লাগিব আৰু এটা বস্তু আপোনালোকক দেখাও বুলি ভাবিছো আমাৰ ঘৰ গুল নেমু লাগি আছে ইমান ধুনিয়াকে লাগিছে পকিছে এতিয়া এয়া দেখিছে এই গুল নেমু আমি ভাবিছিলো যে কমলা হয় বুলি প্ৰথমতে কমলা বুলি লগাইছিলো কিন্তু পিছতহে গম পালে যে গুল নেমু
ইমান ধুনীয়াকৈ লাগিছে। এই আচাৰ থ'বলৈ বহুত ধুনীয়া হ'ব এইকেইটা। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা ব্লগ লৈ মই কাইলৈ আকৌ আহিম।